নমস্কাৰ মই ৰিংকুমণি বৰুৱাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ বাটলৈ আমাৰ হৈতে যেহেতু প্ৰতিদিনে এই সময়ছোৱাত উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰুয়ম আপোনালোকৰ সমস্যা সন্দৰ্ভত আমি কথা পাতো খুব সুন্দৰ সুন্দৰ তেওঁ একোটিকৈ বিষয়ও আপোনালোকৰ বাবে লৈ আহে দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ আমি প্ৰথমে গ্ৰহগতি যাত্ৰা আজিৰ দিনটোত কেনেকুৱা সেয়া চাই লওঁ তাৰপাছত আমি ৰাশিফললৈ গৈ নিশ্চয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত বহি আছে আজি লগ্ন হ'ল ধনু লগ্ন আজিৰ দিনটোত ৰবি শুক্ৰ আৰু মংগল বহি আছে বৃশ্চিক ৰাশিত আজি বুধ বহি আছে কৰ্কট ৰাশিত কেতু সিংহ ৰাশিত বহি আছে আৰু বৃহস্পতি কৰ্কট ৰাশিত বহি আছে আজিৰ দিনটোত তিথি শুক্লা চতুৰ্দশী পাছত পূৰ্ণিমা শিৱযোগ ৰাশি আজিৰ দিনটোত বৃষ ৰাশি শুদ্ৰ বৰ্ণ কৃত্তিকা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা নাই তৈজস্পৰ্শ দুখ আছে শুভ কৰ্ম নাই আজিৰ দিনটোত মাছ মাংস কণী আদি খোৱা নিষেধ এতিয়া আহিছোঁ দিনটো ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল এৰিছ দুখন টেৰট কাৰ্ড লৈছোঁ ওৱান্স এণ্ড পেজ অফ ওৱান্স এই দুখন কাৰ্ড মতে আজি দেশ বিদেশ ভ্ৰমণৰ যুগ আছে কিন্তু সাৱধান হওক পিতৃৰ শৰীৰৰ প্ৰতি লক্ষ্য ৰখা উচিত বিদ্যাত শুভ ফল পাব প্ৰেমত সাৱধান হওক আজিৰ দিনটোত পাৰিলে মঠ মন্দিৰত দান ধ্যান কৰক য়েলো কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া আহিছোঁ বৃষ ৰাশিলৈ তৰাছ ওৱান্স এণ্ড এজ অফ শ্বৰ্টছ এই দুখন কাৰ্ড মতে চাকৰিয়ালৰ মধ্যম ফল ঘৰুৱা দিশত কিছু চিন্তাৰ যুগ দেখা যায় যান বাহন ক্ৰয় কৰাৰ যুগ আছে প্ৰেমত অশান্তি থাকিব আজি গ্ৰীণ কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি মিথুন ৰাশি জেমিনি কাপছ এণ্ড পেণ্টাকলছ এই দুখন টেৰট কাৰ্ড মতে আজি ৰাজনীতিবিদসকলৰ সময়খিনি কঠিন হ'ব আজিৰ দিনটোত নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ বিদ্যাত বাধা আছে প্ৰেমত মধ্যম ফল লাকি কালাৰ হ'ব ব্লেক কালাৰ আনলাকি কালাৰ হ'ব ক্ৰীম কালাৰ এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ ওৱান্স এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত কিছু শুভ হ'ব অৱশ্যে খৰচাৰ মাত্ৰা যথেষ্ট বৃদ্ধি পাব বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন হ'ব পাৰিবাৰিক দিশত সুখ শান্তি বজাই থাকিব আজি প্ৰেমত বিয়া বাৰুৰ যুগ আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে ৰাতিপুৱাৰ ভাগতে শিৱ পাৰ্বতীৰ আৰাধনা কৰক শুভ ফল দিব পাৰ্পল কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি আমি এখন পত্ৰ লৈছোঁ দাদা পত্ৰখনত এগৰাকীয়ে লিখিছে যে পুনৰাই সম্পৰ্ক স্থাপনৰ বাবে কি কৰিব লাগিব হয় সম্পৰ্ক এবাৰ ভাঙি যোৱাৰ পাছত পুনৰ সম্পৰ্ক স্থাপন কৰাটো বৰ টান কিন্তু দুই এটা টিপছ মই আপোনাক ক'ব পাৰোঁ আজিকালি চাব প্ৰায়ে পাইৰেট বুলি এটা ষ্ট'ন পোৱা যায় পাইৰেট আৰু সেই ষ্ট'নটো যদি একেলগে তিনিটা পাইৰেট আপুনি এটা সোমবাৰ দিনা গাখীৰত শুদ্ধ কৰি লয় শিৱ মন্দিৰৰ ওচৰত গৈ আপুনি যদি সেই প্ৰিয়জনক পোৱাৰ বাবে প্ৰাৰ্থনা জনায় আৰু সোঁ হাতত যদি ব্ৰেচলেটৰ নিচিনা ধাৰণ কৰে তেতিয়া কিন্তু সম্পৰ্ক পুনঃস্থাপন হয় ইয়াৰ লগে লগে আৰু এটা কাম কৰিব পাৰে আপুনি এখিলা কলপাতত ৰঙা চন্দন পিহি অনামিকা আঙুলিৰে সেইজন বা সেইগৰাকীৰ নাম লিখিব আৰু সেই কলপাতটো লৈ আপুনি যিকোনো দেৱী মন্দিৰৰ ওচৰত গৈ এটা কথা আছে যদি আপুনি পুৰুষ তেতিয়া দেৱী মন্দিৰৰ ওচৰলৈ যাব আৰু সেই পাতটোৰ সৈতে কিবা এটা দক্ষিণা ফল মূল দেৱী মন্দিৰত আগবঢ়াব যদি আপুনি নাৰী তেতিয়া দেৱ মন্দিৰৰ ওচৰত যাব আৰু দেৱৰ ওচৰত সেই পাতটো আৰু লগতে ফল মূল দক্ষিণা আগবঢ়াব আৰু সেই প্ৰিয়জনক পোৱাৰ বাবে আপুনি প্ৰাৰ্থনা জনাওক আপুনি চাব সোনকালে ফল আহিব ধন্যবাদ ধন্যবাদ জনাইছোঁ দাদা আমি এইখিনিতে এটি চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত আমি পুনৰ উভতি আহিম অনুষ্ঠানটিৰ মাজলৈ চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আপোনালোকে চাই আছে মৰ্ণিং লাইফৰ এই বিশেষ সিদ্ধান্তি দাদা পুনৰ উভতি আহিছোঁ আমি আনকেইটা ৰাশিফলৰ মাজত হয় এতিয়া সিংহ ৰাশি লিঅ' শ্বৰ্টছ এণ্ড কাপছ আজি নতুন কোনো আঁচনি হাতত নোলোৱাই ভাল হ'ব ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ ব্লু কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ ওৱান্স এণ্ড শ্বৰ্টছ কন্যা ৰাশি আজি আইনী সমস্যাবোৰৰ সমাধান হ'ব পাৰে ঘৰুৱা দিশত অশান্তিৰ সৃষ্টি হ'ব আজি বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায় প্ৰেমত শুভ ফল লাকি কালাৰ হ'ব মেৰুন কালাৰ আনলাকি কালাৰ হ'ব হোৱাইট কালাৰ এতিয়া আহিছোঁ শ্বৰ্টছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড তুলা ৰাশিসকলৰ বাবে লিব্ৰা
আজিৰ দিনটোত আৰ্থিক দিশত আয় ব্যয় সমান হ'ব। সন্তানৰ শৰীৰ সম্পৰ্কে সচেতন থাকক। আজি তুলসীৰ তলৰ চাকি বন্তি আগবঢ়াওক। কৰ্মপ্ৰাৰ্থীয়ে ধৈৰ্যৰে কাম কাজত হাতত লোৱা ভাল হ'ব। চিলভাৰ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। বৃশ্চিক ৰাশি স্কৰ্পিঅ', ওৱান্স এণ্ড নাইট অফ শ্বৰ্টছ। আজি মাতৃৰ শৰীৰক লৈ চিন্তা হ'ব পাৰে। সামাজিক কিবা কামত জড়িত হ'ব পাৰে। বন্ধুৰ পৰা সহায় সহানুভূতি লাভ। লাকি কালাৰ হ'ব ক্ৰীম কালাৰ, আনলাকি কালাৰ হ'ব ৰেড কালাৰ। আজি বিষয় কেনেধৰণৰ আছে দাদা, কি জনাব বিচাৰিব? হয়, আজিৰ বিষয় হৈছে নিজৰ ঘৰখনত মানে মন্দিৰত মূৰ্তিসমূহ স্থাপন কৰাৰ বিষয়ে। বাস্তু মতে প্ৰতিজন দেৱতাই নিৰ্দিষ্ট কম্পন বহন কৰে। যেতিয়া দুটা মূৰ্তি একে আনৰ মুখলৈ থাকে, মানে অপজিট ফলত যদি আপুনি প্ৰতিষ্ঠা কৰে, তেওঁলোকৰ শক্তিসমূহত সংঘাত ঘটিব। গতিকে ই মন্দিৰৰ বাবে বৰ বেয়া। বিৰোধী শক্তিয়ে গা কৰি উঠিব পাৰে। আৰু মন্দিৰসমূহত যদি আপুনি এজন দেৱ বা দেৱতা যদি আনজনৰ ফালে মুখ কৰাকৈ থাকে, তেতিয়া কিন্তু আপোনাৰ মনোসংযোগ বিঘ্নিত হ'ব, প্ৰাৰ্থনা সফল নহ'ব। দেৱতাসকলে আপোনাৰ মুখলৈ মুখ কৰি থাকিব লাগিব, একে আনলৈ নহয়, যাতে আশীৰ্বাদ, কম্পন আৰু পজিটিভ শক্তি আপোনাৰ ওপৰত, মানে উপাসকৰ ওপৰত পৰে। মন্দিৰসমূহত মূৰ্তিসমূহ সদায় উপাসকৰ মুখলৈ ৰখা হয়। শ্ৰদ্ধা সঠিকভাৱে তেতিয়া প্ৰবাহিত হ'ব। আৰু মঠ মন্দিৰত তেনেকুৱাকৈ কৰিব লাগে। আধ্যাত্মিক বিশ্বাস অনুসাৰে দেৱতাক কেতিয়াও এনে অৱস্থাত ৰখা উচিত নহয়। দেৱতাসকলৰ শক্তিৰ ভিতৰত যদি সামঞ্জস্যতা নাথাকে, তেতিয়া কিন্তু আপোনাৰ বাবেই অশুভকাৰক হ'ব। ধন্যবাদ। আমি আনকেইটা ৰাশিফললৈ যাওঁ। হয়, শ্বৰ্টছ এণ্ড পেণ্টাকলছ, ধনুৰাশি চেৰিটেৰিয়াছ। আজি নিকট আত্মীয়ই আৰোগ্য লাভ কৰিব। পত্নীৰ সহযোগত শুভ ফল। স্বাস্থ্য ঠিকে থাকিব। চলা ফুৰাত সাৱধান হওক। প্ৰেমত অশান্তি থাকিব। আজিৰ দিনটোত ধনুৰাশিৰ জাতক জাতিকাসকলে সোণৰ আঙুঠি পিন্ধক। ৰেড কালাৰ, গল্ডেন কালাৰ লাকি হ'ব। গ্ৰে কালাৰ আনলাকি। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ। কাপছ এণ্ড দ্য চেৰিয়ট। এই দুখন কাৰ্ড মতে পাৰিবাৰিক দিশত শান্তি অব্যাহত থাকিব। ব্যৱসায় বাণিজ্যত ধন বিনিয়োগ কৰিলে সাৱধান হওক। আজি বিদ্যাত বাধা আছে। প্ৰেমত বিশ্বাসঘাতকতা হ'ব পাৰে। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰ দৰ্শন কৰক। হোৱাইট কালাৰ শুভ, পাৰ্পল কালাৰ অশুভ। এতিয়া কুম্ভ ৰাশি, একুৰিয়াছ। কাপছ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে আজি ওচৰ চুবুৰীয়াৰ লগত মতবিৰোধ দেখা যায়। ভ্ৰমণ নকৰাই ভাল হ'ব। ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা। প্ৰেমত সন্দেহ থাকি যাব পাৰে। আজিৰ দিনটোত সৰু সৰু ষ্টুডেণ্টসকলক আপুনি পেঞ্চিল, পেন, পেপাৰ্ছ আদি দান কৰক, শুভ ফল দিব। গল্ডেন কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। মীন ৰাশি, পেণ্টাকলছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত স্বীকৃতি লাভ, সুনাম বৃদ্ধি। দাম্পত্য জীৱনত সন্মান বৃদ্ধি যোগ দেখা যায়। মাতৃৰ শৰীৰৰ প্ৰতি লক্ষ্য ৰখা উচিত হ'ব। প্ৰেমত সাৱধান থাকক। গ্ৰীণ কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠানটো শেষ কৰিম। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাব। আপুনি যদি ফেচবুক পেজ চাৰ্চ কৰে, মই ফেচবুকত আছোঁ। কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইউটিউবত আছোঁ, ইনষ্টাগ্ৰামতো আছোঁ। আপুনি টেলিফোনিক এপইণ্টমেণ্ট লৈ মোৰ ওচৰলৈ আহিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।